নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এডভাৰটাইজমেণ্টটো আহিছে অইল ইণ্ডিয়াৰ পৰা, গতিকে পলম নকৰি আহক ডিছকাছ কৰোঁ কি আছে এডভাৰটাইজমেণ্টখনত। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে দেখিছে, আৰু যিটো পদৰ বাবে এডভাৰটাইজমেণ্টখন তেওঁলোকে উলিয়াইছে পদটোৰ নাম হৈছে চিভিল ইঞ্জিনিয়াৰ অন কণ্ট্ৰেক্ট বেচিছ। আৰু ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং, 4 ইয়াৰ্ছৰ কোৰ্চ হ'ব লাগিব, আৰু লগতে 3 বছৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে। পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ, মিনিমাম বয়স 25 আৰু আপাৰ এজটো 50 ইয়াৰ্ছলৈকে দিছে। দৰমহা হিচাপত ইয়াত 70,000কৈ দিব পাৰ মান্থ, এইটো ফিক্স পে' হ'ব। আৰু লগত এটা এক্সট্ৰা এলাউঞ্চেছ থাকিব ₹500 পাৰ ডে'। আৰু এইটো যিহেতু পাৰ্মানেণ্ট পষ্ট নহয়, কণ্ট্ৰেকচুৱেল হয়, আৰু এই কণ্ট্ৰেক্টটো 2 ইয়াৰ্ছৰ বাবে হ'ব। আৰু ডিটেইলছ অফ ৱৰ্ক ইণ্টাৰভিউ ইয়াত হ'ব অহা 2 জুনত। আৰু এই পষ্টটো অসমত নাই, এইটো এখন বৰ ধুনীয়া জেগাত আছে, গোৱাত আছে এই পষ্টটো। চ' যিসকলে গোৱাত চাকৰি কৰিব বিচাৰে তেওঁলোকে ইচ্ছা কৰে যদি যাব পাৰে, ইণ্টাৰভিউটো দিব পাৰে। আৰু গোৱাতে ইণ্টাৰভিউটো হ'ব গল্ডেন টুলিপ গ্ৰেণ্ড ভিউ ৰিজৰ্টত অহা 2 জুনত। আৰু ইয়াত এখন বায়'ডাটা ফৰ্ম দিয়া আছে, সেই ফৰ্মখন ফিল আপ কৰি লগত ডকুমেণ্টছখিনি লৈ যাব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন কেণ্ডিডেট হ'লেও উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।